বাহিৰত গৈ দেখিলোঁ চাৰিওফালে ধৰি পৰিৱেশ। গুলপীয়া, হালধীয়া, সেউজীয়া চাৰিওফালে আলোকিত কৰি ৰাখিছে। বৰঞ্চ পৃথিৱীখন চাবলৈ গ'লে আৰু বেছি সাৰ পাব লাগে। বহুদিনৰ আগৰ কথা বৰ্তমান ইউৰোপ মহাদেশৰ থিপছ নামৰ এখন দেশ আছিল। থিপছৰ ৰজা আছিল মিডিপাছ আছিল শাসক। দৈব্যাক্ৰমে তথা অজানিতে পিতৃক হত্যা কৰি নিজ মাতৃক বিয়া পাইছিল। নিজ মাতৃ ইউৰোপতে জন্ম দিছিল চাৰিটাকৈ সন্তান। জীৱনৰ আদি বয়সত অজানিতে কৰা ভুলৰ কথা গম পাই নিজৰ চকু ফুটাই বনবাসী হ'ল। তেওঁৰ এই সন্তান আছিল আজিৰ নাটকৰ নায়িকা এণ্টিগনি। এণ্টিগনি আৰু ইছমেলৰ দেউতাক ইডিপাছৰ দুজন ল'ৰা আছিল, নাম ইউটিক্লিছ আৰু পলেক্স। ইডিপাছৰ মৃত্যুৰ পাছত তেওঁলোক এজনে আনজনৰ পাছত অৰ্থাৎ প্ৰত্যেকে এবছৰকৈ সিংহাসন বহাৰ চুক্তি হয়। কিন্তু ডাঙৰ কথা ইউটিক্লিছ এবছৰ ৰজাৰ হোৱাৰ পাছত সময় ফলত ভায়েকক চুক্তি মৰ্মে সিংহাসনত বহিবলৈ নিদিয়া হ'ল। ফলত দুয়ো পক্ষৰ ৰং লাগিল। পলিক্সিছে বিদেশী ৰজাৰ সহায় লৈ পৰাজিত হ'ল। দুয়ো ভায়েকৰ তয়াময় ৰং লাগিল। ৰণত দুয়োৰে মৃত্যু হ'ল। তাৰ পাছত ৰাজপাটত পৰিল তেওঁলোকৰে মোমায়েক ক্ৰেয়ন। ক্ৰেয়নে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে তেওঁ সহায় কৰা ইউটিক্লিছক পুনৰ আৰু সমাৰোহে কবৰ দিয়া হ'ব। কিন্তু পলিক্সিছৰ মৃতদেহটো শগুন আৰু কুকুৰে খাবলৈ পেলাই দিয়া হ'ব। কিন্তু এণ্টিগনি এয়া চফোক্লিছৰ দ্বাৰা ৰচিত সত্যপ্ৰকাশ বৰুৱাৰ দ্বাৰা অনুদিত এণ্টিগনি নাটকৰ কিছু দৃষ্টান্ত। বাহিৰত গৈ দেখিলোঁ চাৰিওফালে ধুৱলি পলি পৰিৱেশ। গুলপীয়া, সেউজীয়া, হালধীয়া বৰণেৰে চাৰিওদিশ আলোকিত কৰি ৰাখিছিল। তুমি জানানে, মই এনেদৰে ওলাই যাওঁতে আৰু ভাল লাগে। মই সাৰ পাই দেখিলোঁ গোটেইখন এন্ধাৰ। গা কৰা কম্বলখন আঁতৰি যোৱা, বিচনাত চালোঁ তুমি নাই। ফুলনি বাগিচাখন যে বৰ মনোৰম হৈ পৰিছিল। তুমি বাৰু পিছফালৰ দ্বাৰখন মেলি থৈ গৈছিলা ন? ঘাঁহনি দৰা যে তিতি আছিল। এনে লাগিছিল গোটেই পৃথিৱীখনেই কিবা এটা হ'ব বুলি স্তব্ধ হৈ পৰিছিল। কিন্তু মোলৈ কোনো ৰৈ থকা নাছিল। সেই ঘাঁহনি দৰাতে মই মোৰ চেণ্ডেলযোৰ হাতলৈ তুলি তাতে খোজকাঢ়ি ফুৰিছিলোঁ। বাৰু এণ্টিগনি, এতিয়া তুমি শুবলৈ যাওঁতে ভৰিখন ধুই শুবা আইটি। নাই, মই আজি শুবলৈ নাযাওঁ দেই। তেনেকৈ নকবাচোন, তুমি দেখোন গোটেই নিশাটো খোৱাই নাই। তুমি ভাবাচোন, সদায় যদি কোৱা মই এনেদৰে বাহিৰলৈ ওলাই যাব পাৰোঁ, কম ৰোমাঞ্চকৰ কথা হ'ব নহয়নে বাৰু? ক'ত ল'ৰাকে খুৱাইছে? নিশাই এন্ধাৰে গোটেইখন চাতি আছিলে। বাৰু কোৱাচোন এণ্টিগনি, তুমি বাৰু ক'লৈ গৈছিলা? কাৰোবাক লগ কৰিব গৈছিলা ন? কাক লগ কৰিব গৈছিলা? কোনোবা ভাল পোৱা ডেকা? তুমি ঠিকেই ভাবিছা। মই যে এজন ডেকা ল'ৰা মনে প্ৰাণে ভাল পাই পেলাইছোঁ। হাই ৰজাৰ জীয়ৰী কথা শুনা। তুমি ধুনবেজ নামৰ এনেকুৱা ছোৱালী এজনীক এনেকৈ কৰিবা বুলি মই হ'লে সকলোতো ভবা নাছিলোঁ দেই। ৰান্ধালি ইছমিনি এনেকুৱা কাম কৰিব পাৰিলোঁ, তুমি এনেকুৱা কাম কেনেকৈ কৰিব পাৰিলা এণ্টিগনি? তুমি ভাবাচোন, মই এজন ডেকা ল'ৰাক মনে প্ৰাণে ভাল পাই পেলাইছোঁ আৰু মই বাহিৰলৈ গৈ ঘাঁহনি দৰাতে খোজকাঢ়ি ফুৰিছোঁ। হাই ৰজাৰ জীয়ৰী কথা শুনা। তুমি তোমাৰ দৰে ধুনবেজ নামৰ ছোৱালী এজনী এনেকুৱা কাম কৰিব পাৰিবা বুলি মই হ'লে সকলোতো ভবা নাছিলোঁ দেই। ৰান্ধালি ইছমিনি এনেকুৱা কাম কৰিব পাৰিলেও তুমি বাৰু কেনেকৈ এনেকুৱা কাম কৰিব পাৰিলা? কোৱাচোন বাৰু। কিনো কৰিবা, মোৰো সেই একে গতি হ'ল। ছোৱালীৰ হাঁহিছে চোৱা, লাজ পোৱা নাই দেহি। কোনেনো ভাবিব পাৰিছিল তুমিও এইদৰে অবাকে চাবা বুলি? তুমি কি বুলি ভাবিছা? এইবোৰ কথা তোমাৰ মোবাইলৰ প্ৰেৰণৰ কাণত নপৰিব বুলি? নকৰিব অলপ নিৰলে থাকিবলৈ দিয়া। কিনো মই তোমাক নিৰলে থাকিবলৈ? আহা, তুমি আজি এনেকৈ কাম কথা নকবাচোন।
কাকোৱে ভাল নাপাওঁ আৰু তুমি এনেদৰে কান্দি থাকিলে মোৰ নিজকে কিবা সৰু ছোৱালীৰ দৰে লাগে আৰু আজিৰ নিশাটো মই এনেদৰে সৰু ছোৱালীৰ দৰে হৈ থাকিলে নচলিব ইয়াকনো কি কৰিছা এণ্টিগনি? তোমাক বিচাৰি মই তোমাৰ কোঠালৈ গৈছিলো। তোমালোক যদি পগলা হৈছে যেন পাইছো, নহলে ৰাতি নপুৱাওতেই আখল ঘৰত জুই নজ্বলোতেই তোমালোকে এনেকে খটমটাই ফুৰানে? ৰজাৰ জীয়ৰীয়ে মুখত একো নিদি এনেকৈ ঘূৰি ফুৰিলে ভাল দেখিনে বাৰু? আৰু এনে চোৱা, গাত কাপোৰ এখন নলোৱাকৈ ঘূৰি ফুৰিছা যে? মই ঠিক কৈছো, পানী লাগিব। আমাৰ যাৰ লগা নাই নাৰ্চাৰী বুলি গৰমহে লাগিছে এৰা ঠিকেইতো, মইনো কি চাই আছো? ব'লা ব'লা শুবলৈ যাওঁ। মই বিচনা ঠিক কৰো, তোমালোক আহিবা দেই। তোমাৰ গা ভাল নহয় নেকি এণ্টিগনি? ভালে আছো মাথো ভাগৰহে লাগিছে বৰ সোনকালে সাৰ পাই গ'লো যে এৰা মোৰতো একেবাৰে টোপনি নাই। নুবুলে কিন্তু তোমাৰ চেহেৰা বেয়া হ'ব মোক ঠাট্টা নকৰিবা। নাই কৰা তোমাৰ এই ধুনীয়া চেহেৰাটো দেখিলে এনে লাগে তুমি যেন সকলো কাম সহজ হৈ পৰিব সৰুতে যে মই দেখিবলৈ কেনেকুৱা এজনী আছিলো ভাবিলে আচৰিত লাগে মনত আছেনে তোমাৰ কালে যে মই বোকা দলিয়াইছিলো গছজোপা বান্ধি লৈ তোমাৰ ধুনীয়া দীঘল চুলিকোছা যে কাটি দিছিলো এই কথাবোৰ কিয় উলিয়াইছা এণ্টিগনি? শুনাচোন, তুমি মোক যোনটো কথাৰ বিষয়ে কৈছিলা সেই কথাৰ বিষয়ে মই দহকৈ ভাবি চাইছো। হয়নে এণ্টিগনি তুমি বলিয়া হৈছা। বলিয়া আমি তেনে কাম কৰিব নোৱাৰো। কিয় সেৱনে আমাক মৃত্যুদণ্ড দিব। নিশ্চয় দিব তেওঁৰ কাম তেওঁ কৰিব আৰু আমাৰ কাম আমি কৰিম তেওঁ আমাক শাস্তি দিবই লাগিব আৰু আমি আমাৰ ককাই দিওঁ কবৰ দিবই লাগিব ইয়াত কোনো হেৰ ফেৰ হ'ব নোৱাৰে কিন্তু মই মৰিব নোখোজো। মই মৰাটোকে ভাল বুলি ভাবোঁ শুনা এণ্টিগনি, কথাটো মই উৰে নিশা ভাবিছো। তুমি সদায় কোনো কাম আগপাছ নোহোৱাকৈ কৰি দিয়া, কিন্তু মই তেনে কৰিব নোৱাৰো। কোনো কোনো সময়ত কথাবোৰ বৰকৈ ভবা উচিত নহয় মই তোমাৰ মতে একমত হ'ব নোৱাৰিলো। কথাটো সঁচাকৈ বৰ ভয় লগা। পলিটিক্সত তোমাৰ দৰে ময়ো পুতৌ কৰোঁ, কিন্তু মোবাইলত তেওঁৰ মনৰ কথা মই বুজি নোপোৱা নহয়। তেওঁনে কি ভাবিব মই জানিব নোখোজো কিন্তু তেওঁ সম্ৰাট। মইতো সম্ৰাট নহয় মই সদায় উদ্ধত আৰু আক্ৰোশ আছিলো বাবেই সৰুতে মোক তোমাৰ খিৰিকী পাৰি ভিতৰত ভৰাই থৈছিলো সেয়া আকৌ আৰম্ভ কৰিছা এণ্টিগনি? শুনাচোন, মই কথা ক'লে সদায় শুদ্ধ বুলি ক'ব লগা হয়, কিন্তু মই শুদ্ধ হ'ব নোখোজো কিন্তু বুজিবলৈতো চেষ্টা কৰিব লাগে। এৰা বুজিব লাগিব এই বুজিব লগা কথাবোৰেই মই সৰুৰে পৰা শুনি আহিছো অবুজ আছিলো বাবেই ৰাজপ্ৰসাদৰ মজিয়াত কলা চেঁচা পানী পেলাইছিলো অবুজ আছিলো বাবেই প্লেটৰ পৰা খোৱা বস্তু একেলগে মুখত ভৰাইছিলো অবুজ আছিলো বাবেই বোকাটো মলি ফ্ৰগ লেতেৰা কৰিছিলো আৰু অবুজ আছিলো বাবেই বতাহত লৰি লাপৰি কৰিব পাৰিছিলো যেতিয়াই মন যায় তেতিয়াই পুখুৰীত সাঁতুৰিব পাৰিছিলো তুমি মোক বুজাৰ কথা কৈছা মই একদম বুজিব নোখোজো কিন্তু তেওঁ আমাতকৈ বেছি শক্তিশালী। তেওঁ ৰজা। গোটেই থিপছ নগৰৰ হাজাৰ হাজাৰ মানুহ তেওঁ পালে। তেওঁ মানুহবোৰে আমাক খেদি আহিব। হাজাৰ হাজাৰ হাতে আমাৰ হাতত খামুচি ধৰিব। হাজাৰ চকুৰে আমালৈ একেবাৰে চাই থাকিব। সিহঁতৰ নিষ্ঠুৰ ফলাফলত আমাৰ কাণ তাল মাৰি যাব। সিহঁতৰ চত্বৰীবোৰে আমাক ফাঁচি চাললৈ লৈ যাব। আমি কষ্ট পাম, অশেষ কষ্ট পাম। যন্ত্ৰণাত চুপ কৰিম। মই নোৱাৰিম এণ্টিগনি। তুমি দেখিছো কথাবোৰ বৰকৈ ভাবি চাইছা মোৰ বৰ ভয় লাগে এণ্টিগনি। কিন্তু এণ্টিগনি তুমি চিনি থাকিব নোখোজানে? জীয়াই থকাৰ কথা শুনিছানে গাৰ ছালত চেঁচা বতাহ লাগক বুলি আটাইতকৈ সোনকালে কোনে বিচনা এৰে আটাইতকৈ দেৰিকৈ কোনে শুবলৈ যায় পথাৰত চিনি নোপোৱা চুব নোৱাৰা জীৱ জন্তু থকা বুলি বেছিকৈ কোনে সৰুতে কান্দিছিলে মোৰ মৰমৰ এণ্টিগনি, বুজিবলৈ যত্ন কৰাচোন। এটা আদৰ্শত বিশ্বাস কৰি সেই আদৰ্শকে মৃত্যুবৰণ কৰাটো পুৰুষকে ভবা পায়, কিন্তু তুমি পুৰুষ নহয়, ছোৱালীহে। মই যে ছোৱালী এই কথা নাজানোনে ছোৱালী হোৱাৰ জন্ম লোৱাৰ বাবে উৰেটো জীৱন নিজকে মই অভিশাপ দি থকা নাই এণ্টিগনি, নিজকে সুখী কৰিবলৈ সকলো বস্তু তোমাৰ ওচৰত আছে, মাথো গ্ৰহণহে কৰিব লাগে। অলপতে তোমাৰ সেইমনৰ লগত বিয়া হ'ব। কাইলৈতো তেওঁলোকে মোৰ শেষবাৰৰ বাবে কথা শেষবাৰৰ বাবে? কিন্তু কিয়? সেই মনৰ কথা তুমি চিন্তা কৰিব নালাগে
অন্যায় কৰি সিংহাসনত বহি থকা এজনৰ দৰে পলিটিচিয়াৰ হতো চন্দৰীসকলে ৰক্ষা কৰি আছে। ইছমিনি, যোৱা তুমি শুবলৈ যোৱা। তোমাৰ কোনো খবৰ ল'ব নাই? তুমিতো কি কৰিবা? তুমি যোৱাচোন, শুবলৈ যোৱা। মই নাযাওঁ। যোৱা, যোৱা না, যোৱা। বেচেৰি ইছমিনি। অ' মাজনী, তুমি ইমান দেৰি ইয়াতে আছা যে, শুবলৈ যোৱা নাই কিয়? মোৰ টোপনি অহা নাই আইমণি। মাজনী, কিয় মন মাৰি আছা? কি দুখতনো? নাই নাই, মোৰ একো দুখ নাই। কিহে তোমাৰ হিয়াখন ফুলি ফুলি খাইছে? মোক মিছা নকবা মাজনী। মানে যিটো কাম মই কৰিবলৈ ওলাইছো তাৰ বাবে এতিয়াও মই সৰু হৈ আছো। কিন্তু কামটোনো কি? নাই, বিশেষ একো নাই। নাই চাইমণি, তুমি যে মোৰ কাষত এনেদৰে আছা মোৰ বৰ ভাল লাগিছে। তুমি মোক কথা দিয়া, মোৰ মৰমৰ কুকুৰ পোৱালিখনক তুমি চাবা আৰু তাক গালি নাপাৰিবা বুলি। কিন্তু ঘৰ লেতেৰা কৰা কুকুৰবোৰক গালি কৰা উচিত মাজনী। তথাপি আইমণি, তুমি মোক কথা দিয়া। গোটেই ঘৰখন লেতেৰা কৰিলেও মই কি গালি নাপাৰিম? নাপাৰিবা। ঘৰৰ ধুনীয়া কাৰ্পেটখনত পেচাব কৰিলেও কি মই গালি নাপাৰিম? মই কামো কৰিছো আইমণি। কি হৈছে মাজনী? মই হলে তোমাৰ কথাবোৰ একো বুজিব পৰা নাই। তুমি শপতকৈ তাইৰ সৈতে কথা পাতিবা। কথা পাতি? কাৰ লগত? কুকুৰটোৰ লগত? মই যেনেকৈ মৰম লগাকৈ তাইৰ লগত কথা পাতো ঠিক তেনেকৈ কিন্তু কিয়? তুমি দেখোন আছাই। তাইৰ লগত কথা পাতিবলৈ মই আৰু নোৱাৰিম। মাজনী, অ মাজনী, তোমাৰ কি হৈছে? এই পুৱাই পুৱাই তুমি কি কৈছা? কুকুৰটোক এতিয়া মাৰি পেলোৱাৰ কথা উলিয়াইছা যে? ব'লা ব'লা শুবলৈ যাওঁ ব'লা। নাই চাইমণি, হবা হেমন আহিছে, তুমি ভিতৰলৈ যোৱা। বাৰু বাৰু, তুমি সোনকালে আহিবা কিন্তু। হেমুৰ, যোৱা তোমাৰ লগত কাজিয়া কৰাৰ বাবে মোক ক্ষমা কৰিবা। মোৰ ভুল হৈছে, মোক ক্ষমা কৰিবা প্ৰিয়তম। তুমি দুৱাৰ চপাই ওলাই অহাৰ আগতে যেতিয়া তোমাৰ এচেঞ্চৰ গোন্ধবোৰ কাপোৰত লাগি আছিল তেতিয়াই তোমাক ক্ষমা কৰিছিলো। এচেঞ্চ কাৰ পৰা লৈছিলা? ইছমিনিৰ পৰা। আৰু ফ্ৰক চোলাটো, সেই চোলাটো কাৰ পৰা লৈছিলা? সেইবোৰো ইছমিনিৰ পৰা। কাক দেখুৱাবলৈ ইমান সাজোন কাচোন? ৰবাচোন, মই সকলো কম। কি যে মূৰ্খ মই, ইমান ধুনীয়া সংখ্যাটো মই এনেই নষ্ট কৰিলো। এনেকুৱা সংখ্যা আকৌ আহিব। উৎকৰো নাহে। আকৌ তৰ্ক? শুনাচোন, কোৱা কথা এটা কওঁ। কোৱা। নাহাঁহিবা দেই। নাহানো। মোক সাৱটি ধৰাচোন। সাৱটি? অঁ, মোক সাৱটি ধৰাচোন। এয়া ধৰিছো। হেমন, কোৱা। মই আমাৰ হ'বলগীয়া ল'ৰাটোৰ কথা ক'ব খুজিছিলোঁ। তাক মই সকলো সুখ দিলোহেঁতেন। নিশ্চয় শুনজানি। মোৰ কুকুৰ সমস্ত উমেৰে আৱৰি ৰাখিলোহেঁতেন। এই কথা তুমি বিশ্বাস কৰিছানে? বিশ্বাস কৰিছো। আৰু এটা কথা তোমাক ক'বলগীয়া আছে। কি কথা? তুমি 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 ভাবা, তুমি যে মোক যেনেদৰে ভাল পোৱা সেই নিশাও তেনেদৰে ভাল পাইছিলানে? কোন নিশা? সেই নিশা নাচ চলি থাকোঁতে তুমি মোকে চাবলৈ আহিছিলা। তুমি বহুত শান্ত হৈ ক'ব পাৰিবানে? তুমি ইছমিনি বিয়া কৰাটো কেতিয়াও উচিত বুলি ভবা নাছিলা? তুমি এইবোৰ কি কৈ আছা? মই সদায় তোমাকেই ভাল পাইছো, আন কাৰো কথা ভবা নাই। আন সাধাৰণ ছোৱালীৰ দৰে তেনেদৰে তুমি মোক ভাল পোৱা? তুমি মোক যিদৰে ভাল পোৱা ময়ো সদায় তোমাক তেনেদৰে ভাল পাই আহিছো। আজিহে কোৱা, মই এটা কথা জানিবই লাগিব। তোমাক কাপোৰ কৰিছো, তুমি সঁচাকৈ ক'বা দেই। কি কথা? তুমি তুমি মোক পাবলৈ উৎপাত হৈ পৰা নে? তোমাক পাবলৈ মোৰ অনন্ত হাবি আছে। তোমাক নাপালে মই মৰি যাম। ময়ো তেনেদৰে অনুভৱ কৰোঁ। তোমাৰ পত্নী হ'বলৈ পালে মই বৰ গৰ্ব অনুভৱ কৰিম। আৰু দুটা কথা অৱশ্যে আছে। কি কথা? সেই দুটা কথা কোৱাৰ পিছত তুমি ইয়াৰ পৰা যাবগৈ লাগিব। তুমি মনত কষ্ট পালেও, ভীষণ আঘাত পালেও তুমি ইয়াৰ পৰা যাবগৈ লাগিব। শপত খোৱা, তুমি যাবা? তুমি কি কৈ আছা? তুমি শপত খোৱা, তুমি যাবানে? বাৰু তুমি কৈছা যেতিয়া শপত খাইছো। কোৱা। যোৱা নিশা মই ইছমিনিৰ ফ্ৰকটো পিন্ধি গৈছিলোঁ। মুখত ৰ'জ সানিছিলোঁ। অলপ আগেয়ে তুমি মোক সুধিছিলা কিহৰ বাবে ইমান সাজোন কাচোন, কি যে
মূৰ্খ মই আন সাধাৰণ ছোৱালীৰ দৰে ভাবিছিলো তেনেদৰে সাজি কাচি গলে তুমি মোক গ্ৰহণ কৰিবা কেৱল সেইটোৱেই কাৰণ নে তুমি মোলৈ চাই হাঁহিছিলা মই তোমাক খং কৰিছিলো আমি কাজিয়া কৰিছিলো মই দৌৰি তোমাৰ কোঠাৰ পৰা ওলাই আহিছিলো আচল কথাটো কওঁ শুনা যোৱা নিশা মই মোৰ দেহটো তোমাক অৰ্পণ কৰিবলৈ কৈছিলো বিয়াৰ আগে এগৰাকী পত্নীৰ দৰে তুমি এইবোৰ কি কথা কৈ আছা তুমি শপত খাইছা কোনো প্ৰশ্ন নকৰো বুলি মই বিচাৰিছিলো যোৱা নিশা তোমাৰ শয্যাত এগৰাকী পত্নীৰ দৰে তোমাৰ বাবে মই যোৱা নিশা জীপাল হ'ব খুজিছিলো অৱশ্যে আৰু এটা কথা আছে কি কথা হেমন্ত মই তোমাৰ অন্তৰত গভীৰভাৱে আঘাত দিবলৈ আগবাঢ়িছো তুমি মোক ক্ষমা কৰিবা মই কেতিয়াও তোমাৰ লগত বিয়া হ'ব নোৱাৰিম তুমি শপত খাইছা হেমন্ত যদি তুমি মোক সঁচাকৈ ভাল পোৱা এই মুহূৰ্তত তুমি ইয়াৰ পৰা যোৱাগৈ হেমন্ত কালিলৈ পোৱা সকলো কথা গম পাবা তুমি যোৱাগৈ আজি পুৱা তোমাক লগ পাওঁতে মই পলিনিচিছৰ কবৰ দিন ঘটিছিলো কি তুমি শুই থাকা গৈ যোৱা কালি তুমিয়ে কৈছিলা পিছে কোদালখন আনিবলৈ চাগে পাহৰি থাকিলা নখেৰে মাটি খান্দিবলগীয়া আছিল এই ছোৱালীজনী বহুত খানা দেই কি অভাইটেম ছোৱালী আমি মানে সম্ৰাটৰ পৰা বৰ ভাল বঁটা পাম দেই বঁটা পালে ভোজৰ এটা দিহা কৰিব ঠিক ঠিক ঐ বল আমি ৰজাৰ ওচৰলৈ লৈ যাওঁ বল সম্রাট প্রেয়া হয়েছে
নহয় সম্ৰাট, আজি তাইক ঘৰত পেলালো। আপুনি হোটেল মতে আজি তাইক বন্দী কৰি আনিলো। দিভংকৰ তহঁতে কাৰ বন্দী কৰি আনিছ গম পাইছনে? তোমাক ইহঁতে ক'ত পাইছে? সম্ৰাট মোৰাখৰ ওচৰত। মোৰাহঁতৰ ওচৰত তুমি কি কৰিছিলা? মোৰ আদেশৰ কথা তুমি জানা? তাই নখেৰে মাটি খান্দি ফটো ঢাকিবলৈ চেষ্টা কৰিছিল সম্ৰাট। তই কি কৈছ বুজি পাইছনে? আপোনাৰ আদেশ মতে ফটোৰ পৰা মাটিৰ গুচালো সম্ৰাট। প্ৰথমবাৰো তুমিয়ে ঢাকিছিলা নে হয়তো? হয়, মই দেখিছিলোঁ। আমি সৰুতে উমলা সৰু কোডাল এখনেৰে কামটো কৰিছিলোঁ। তাত পলিনিচিছৰ নাম লিখা আছিল। সেই কোডালখন তাতে এৰি থৈ আহিছিলোঁ। এইবাৰ মই কোডালখন নাপালোঁ। তহঁত এতিয়া যা, সময়ত তহঁতক মাতিম। জীয়াই সম্ৰাট। এণ্টিগনি, এইটো কথাৰ বিষয়ে কাৰোবাক তুমি কৈছিলা? নাই কোৱা। যাবৰ বা আহিবৰ সময়ত কাৰোবাক লগ পাইছিলা? নাই কোৱা। বেছ, তেন্তে মোৰ কথা শুনা, মোৰ লগত আহা। তুমি কোঠাত এতিয়া মনে মনে গৈ শুই থাকিবা। মোমাইদেউ, তুমি মিছাতেই ইমান কষ্ট কৰিছা। তুমি জনা উচিত যে আজি ৰাতিও মই সেই একেটা কামকেই কৰিম। পলিনিচিছক কিয় খবৰ দিব খুজিছিলা? সেয়া ককাইদেউৰ প্ৰতি মোৰ কৰ্তব্য। তেনে কৰিবলৈ মই মানা কৰিছিলো। যি মানুহক কবৰ দিয়া নহয়, সেই মানুহৰ আত্মাই অনাই বনাই ঘূৰি ফুৰে, শান্তি নাপায়। মোৰ মৃত আই পিতাই তেওঁক সৰগত আদৰিবলৈ ৰৈ আছে। গতিকে পলিনিচিছক সেই দুৱাৰলৈ ঠেলি দিয়াটো মোৰ পবিত্ৰ কৰ্তব্য। সেয়া পলিনিচিছৰ প্ৰাপ্য। পলিনিচিছ বিশ্বাসঘাতক আছিল, সেই কথা তুমি জানা? তেওঁ মোৰ ককাইদেউ আছিল। চহৰৰ দেৱালত আঁৰি থোৱা মোৰ আদেশ তুমি পঢ়ি চাইছিলানে? চাইছিলোঁ। ৰাজাদেশ অমান্য কৰি পলিনিচিছক কবৰ দিলে কি শাস্তি বিহা হ'ব, সেই কথাৰ বিষয়ে তুমি জানিছিলা? হয়, সেই শাস্তিৰ কথাও মই জানিছিলোঁ। কি? ইমান স্পৰ্ধা? মই গ্ৰীচৰ অত্যাচাৰী ৰজাবোৰৰ দৰে হোৱা হলে তোৰ জিভা ছিঙি দেহটো চিৰাচিৰ কৰি নলাত পেলালো হয় এণ্টিগনি। কিন্তু মোৰ মুখত নিশ্চয় কিবা এটা লক্ষ্য কৰিছা, যিহে চন্তৰীবোৰক মাতি সিহঁতৰ হাতত তোমাক গতাই দিয়াৰ পৰা মোক বিৰত কৰিছে। তাৰ পৰিৱৰ্তে তুমি সুবিধা পাইছা মোৰ সৈতে তৰ্ক কৰিবলৈ, মোক মস্কৰা কৰিবলৈ, মোক কথাৰে আক্ৰমণ কৰিবলৈ। কি উদ্দেশ্য তোমাৰ? মোক এৰি দিয়া, মই দুখ পাইছো। মই তোমাক এৰি নিদিও। মই মূৰ্খৰ দৰে বলকি আছো। মই প্ৰথমৰে পৰা এনে ব্যৱহাৰ তোমাৰ লগত কৰিব লাগিছিলে। মই তোমাৰ মোমাইদেউ। কিন্তু আমাৰ পৰিয়ালত এজনে আনজনৰ প্ৰতি মৰম চেনেহ আছে জানো? আছে জানো? সৰ্বশক্তিমান সম্ৰাটৰ মুখত ধুৱাই দিব পৰাটো তুমি আনন্দজনক কথা বুলি ভাবিছা? যি সম্ৰাটে তোমাৰ দৰে পতো লগা জীৱক হত্যা কৰিব পাৰে, যি সম্ৰাটে তোমাক হত্যা কৰাৰ পৰা ৰক্ষা কৰিবলৈ এতিয়াও জঞ্জালৰ সন্মুখীন হবলৈ প্ৰস্তুত। মোৰ হাতখন ইমান জোৰেৰে পকাইছে যে এতিয়া আৰু দুখ নোপোৱা হৈছো মোমাইদেউ। ছোৱালীজনী, মই তোমাক এতিয়াও ৰক্ষা কৰিম। পলিনিচিছৰ পচিব ধৰা দেহাটোৰ কথা সুঁৱৰি চকুলো টোকা বলিয়ালিৰ বাহিৰে আন একো নহয়। দেশদ্ৰোহী পলিনিচিছক বীৰত্বৰ মালা পিন্ধাই তুমি ভুল নুবুজিবা। এয়া ৰাজনীতি, আৰু এয়া ৰাজনীতিক মই প্ৰশ্ৰয় নিদিম। পলিনিচিছৰ পচিব ধৰা দেহাৰ কথা শুনি তোমাৰ দৰে মোৰো বেয়া লাগিছে। সূৰ্যৰ তাপত
পলিনিচিছৰ গাৰ মঙহ পচিব ধৰা কথা মোৰো বেয়া লাগিছে তোমাৰ দৰে। সন্ধ্যা সাগৰৰ বতাহত সেই গন্ধ ৰাজপ্ৰসাদলৈকে বিয়পি পৰিব, কিন্তু তথাপি মই দুৱাৰ খিৰিকী জপাই নিদিওঁ। মই বিচাৰো সেই গন্ধ থিপছৰ প্ৰজাই বেছ কিছুমান সময় সহি থাকক। কথাটো অদ্ভুত, তাত সন্দেহ নাই, কিন্তু পাতল মগজুৰ নিধক প্ৰজাই গোটেই ঘটনাটোৰ প্ৰকৃত তাৎপৰ্য বুজিবলৈকে এই গন্ধটো থিপছৰ বতাহত অন্তত এমাহলৈকে থাকিব লাগিব। তুমি এটা ঢিলা মানুহ। মোৰ ব্যৱসায়ে মোক তেনে কৰিবলৈ বাধ্য কৰিছে। এই ব্যৱসায় কেনে কৰিব লাগে? এদিন হঠাৎ সাৰ পাই দেখিলো মই থিপছৰ ৰজা হৈছো। ভগৱানে জানে, জীৱনৰ আন বস্তু ৰাজশক্তিতকৈও মই বেছি ভাল পাইছিলো। তেতিয়াহ'লে ৰজা নহওঁ বুলি ক'ব লাগিছিল। সেয়া কৰাটো পুৰুষালী নহ'ব বুলি ভাবিলো। কাম এটা পাছিলে তাক নিয়াৰিকৈ কৰাটো বাঞ্ছনীয় বুলি ভাবিলো। সেয়ে ৰাজি হলো। মই কিন্তু নিজৰ ইচ্ছা অবিহনে বেয়া লগা কামটো নকৰো বুলি ক'ব পাৰো, কিন্তু তুমি আমাৰো মালিক হোৱাৰ কাৰণে আজি সিংহাসনত বহিবলগীয়া হৈছে। ৰাজশক্তিৰ অধিকাৰী সৈন্য সামন্তেৰে পৰিবেষ্টিত হৈও তুমি মোক আজি হত্যা কৰাৰ অবিহনে একো কৰিব পৰা হৈছা। মোৰ কথা শুনাচোন। ইচ্ছা গ'লে শুনিম, নগ'লে নুশুনিম। মই যি কৈছো তুমি কাণ পাতি শুনিছা, আৰু মোক একো ক'বলগীয়া নাই। তুমিনো কিয় চন্দ্ৰপুৰ মাতি নপঠোৱা? বুজ কৰো অন্তিমলৈকে মোৰ কথা শুনিব খোজা। তোমাৰ কথা শুনি বেছ ভাল লাগিছে। মিছা কথা শুনি ভয় খাইছা, সেয়ে মোক ৰক্ষা কৰাৰ কথা কৈছা। আজি হয়তো প্ৰাসাদত শান্ত শিষ্ট এণ্টিগনি এজনী থকা হ'লে তুমি হয়তো বেছি ভাল পালাহেঁতেন। নিয়াৰিকৈ ৰাজ্যখন কৰিবলৈ বিচাৰিছা কাৰণে তুমি মোক আজি হত্যা কৰিব লাগিব। এই ভয় খাইছা, আৰু কোনোবা মানুহতকৈ বেছি সুন্দৰ মানুহ নাই মোবাইলত। বেছ, তুমি কৈ ভাল পোৱা যদি মই মানি লৈছো। মই ভয় খাইছো। মই ভয় খাইছো, কাৰণ তুমি একেটা কথাতে আকুৰ গোজ দি লাগি আছা, আৰু সেইকাৰণে মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ মই তোমাক হত্যা কৰিব লাগিব। সন্তৰী, তাইক পোতাহাৰলৈ লৈ যা। এনেদৰে ৰজাৰ আগত আদৰ্শ অৱলম্বন কৰাৰ অপৰাধত এণ্টিগনিক মৃত্যুদণ্ড দিয়া হয়। নিৰ্জন গুহাত নিৰ্বাচন গুহাৰ মুখখন পীড়েৰে বন্ধ কৰি দিবলৈ নিৰ্দেশ দিয়া হ'ল। এই নিৰ্দেশৰ প্ৰতিবাদ স্বৰূপে ৰাজপুত্ৰ দেৱেনেও আত্মহত্যা কৰে আৰু আত্মজ্ঞানী দগ্ধ হয় সম্ৰাট কেয়ং। আজি আমাৰ এই নাট্য নিবেদন ইমানতে সমাপ্ত হৈছে। ধন্যবাদ।